গুড মৰ্ণিং শুভ ৰাতিপুৱা আটাইকে ৰাতিপুৱা গাহৰি দানা কাটি আনিলোঁ কচু এইফালে আমাৰ যোগেশ্বই খুন্দি আছে মছলা এইফালে তোৰ নামটো কি আছে দুলেশ্বৰ গগৈ আমাৰ গগৈ দাই কাটি আছে পিঁয়াজ হাই ঐ তই আজি কি কাৰিকৰ যোগালি নি যোগালি কৰিছোঁ আজি এইজন অকলহীয়া মানে যোগালি নাই অঁ মই সোমাই দিছোঁ এইজনৰ লগত এইজন বৰ কষ্ট হয় এইফালে আমাৰ নানা কাৰিকৰে বনাবলৈ লৈছে ফ্ৰেঞ্চবিন বাকী চব বনাই ধুনীয়াকৈ থৈ দিছে এইজন নাহিলে মোৰ বৰ কষ্ট আৰু আপোনালোকে গমেই পায় আহিলে মানে শান্তি এইফালে দানা এক বটুৱা সিজাই থৈছোঁ তাৰ পাছতে এতিয়া এই বটুৱাৰ কাৰণে ৰেডি কৰি থৈছোঁ মানে ৰাতিপুৱাই কাটি লৈছোঁ আৰু কাম কৰা মানুহক নাই পঠোৱা কেলৈ মানে সিহঁতি নতুনকৈ আহিছে সিহঁতক যদি দানা চানা কাটিবলৈ দিওঁ বেয়াও পাব পাৰে মানে কচু কাটিবলৈ দিলে বেয়াও পাব পাৰে সেইকাৰণে মই নিজেই কাটিছোঁ আগতে কচু বাৰু আমি নোখোৱাওঁ এতিয়াহে খুৱাইছোঁ কেলৈ মানে কচু খোৱালে ভাল নহয় আগতে নোখোৱাওঁ কেলৈ শুন কথাটো হেৰি দানা ঢেৰ ওলায় এতিয়া আকৌ 6টা 7টা গাহৰি হৈ গ'ল নাই দানা কম ওলায় আৰু কেইটামান আছে মানুহক দেখুৱাই নাই মানে মুখ লাগিব বুলি সেইটো ৰুমত বৰ ডাঙৰ সেইকেইটা দেখুৱাবলৈ বেয়া পাওঁ মানে সেইকেইটা ভিডিঅ'ত নাই লোৱা মুখ লাগিব আকৌ নহ'লে বুজা নাই তই ঠিক আছে আপোনালোকে চাই গৈ থাকক আজিও এটা ৰেচিপি লৈ আহিছোঁ লগতে এটা ব্লগো লৈ আহিছোঁ দেই আজি কেৰাহীতে ভাত বনালোঁ এইয়া উখোৱা চাউলৰ ভাত মানে এনেও হোটেলত ধৰক মানে 10 কেজি 15 কেজি বনাই থাকে তথাপিতো মানে হোটেলৰ খানাটো আমাৰ এওঁ মানে খাব নোৱাৰে চুগাৰ আছে আৰু চাউলৰ ভাত নাখায় উখোৱা চাউলৰ খায় সেইবাবে এনেধৰণে কেৰাহীতে বনাই দিছোঁ মানে হেৰি হ'ল ইয়াত বটুৱাটো মানে আপোনাৰ চৌকাটো অকণমান বহল হৈ গ'ল নধৰে সেইবাবে কেৰাহীতে বনাই দিছোঁ যি হ'ব আৰু এটা বস্তু মানে ৰেডি কৰিছোঁ সেইটো আপোনালোকক দেখুৱাই দিছোঁ চাওকচোন আপোনালোকৰ কেনেকুৱা লাগিছে দেখুৱাই আছোঁ দেই এইকেইটা বঠিদা তাৰপিছত এইফালে মানে বাকলি গুচাবৰ বাবে মানে মাছৰ বাকলি গুচাবলৈ আলু গুচোৱা মেচিনে বহুত ভাল এটা আনি লৈছোঁ এইকেইটা এতিয়া গুচাম আপোনালোকে চাই থাকক ইতিমধ্যে মাছখিনি ধুনীয়াকৈ বাছি কুচি ল'লোঁ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ এইফালে 2 পিচ নহৰু লৈ লৈছোঁ তেলো লৈ লৈছোঁ আৰু কি মিলাব পাৰি তাকে চাই আছে এইফালে আছে বিলাহী ঠিক আছে চাই থাকক বনাই আছোঁ এইফালে কেৰাহী পাতি দিলোঁ তেল একদম উতলি আছে মাছ আজি মই মোৰ মা ষ্টাইলত বনাম আমাৰ মায়ে এনেধৰণে তেল নিমখ মানে হালধি সকলোখিনি যোগাৰ কৰি লৈ হালধি অকণমান সানি ল'ব মাছত পিঁয়াজ একেলগে দিব পিঁয়াজে মাছে একেলগে এনেকৈ ভাজে সৰু বিলাহী দিয়ে এতিয়া সৰু বিলাহী নাই মই ডাঙৰ বিলাহী দি দিছোঁ এয়া হৈছে নহৰু লগত আছে জালুক পিচি লৈছোঁ এনেধৰণে যিহেতু বাহিৰত বনাইছোঁ গমেই পায় আৰু মোৰ এক্সট্ৰাকৈ পাকঘৰ নাই দেই সেইফালে সেইটো হোটেলৰ পাকঘৰ এইটো মোৰ পাকঘৰ মই নিজে এনেধৰণে ৰেডি কৰি লৈছোঁ এইফালে মানে ঘৰ বনাই থকা হৈছে পাকঘৰ আজিলৈকে হোৱা নাই হ'ব লাহে লাহে ওপৰত যেতিয়া চৰ্টখন মানে ঢালিম ওপৰতে বনাম বুলি ভাবি আছোঁ সেয়েহে মানে এইবিলাক ধান বুলি নাভাবিব এইবিলাক ফলীয়া হয় ভাতি চৌকা জ্বলাবলৈ
বিলাহী দিলোঁ, নহৰু জালুক সেয়াও যোগ কৰি দিলোঁ। তাৰপাছতে লাহেকৈ গৰম পানী এনেধৰণে যোগ কৰি দিয়াৰ পাছত হাতা নলগাওঁ। এনেই লাহে লাহে লগাব পাৰি, ভাগি যাব। লোকেল মাছ দেই। ই আকৌ মনে মনে আহি চাই আছেহি। কেলৈ চাই আছে? চাইছোঁ আপুনি ভাল বনায় কাৰণে। জুইতে বনায় আৰু। জুইতে বনাওঁ মানে আমাৰ ঘৰৰ যিকেইটা 4টা কাৰণে জুইত বনাওঁ। নহয়, কাৰিকৰ কাৰণেও আপুনি গেছত নবনায়, এনেই নক'ব জুইতে বনায়। অঁ হেৰি কাৰণে কি কয় এইটো, এই হোটেলৰ কাৰণেও জুইতে বনায়। হোটেলৰ কাৰণেও জুইতে বনাইছে। নহয়, সেইটো ডাঙৰ জুইত বনোৱাটো বেলেগ, এইটো সৰু জুইত দেখিছ নাই? এইটো ভাল লাগে আৰু। এইখিনি চৌকা এটা খান্দিবি দেই, গাহৰি দানা সিজাবলৈ। ভিতৰত দিগদাৰ হৈছে বোলে। আজিখিনি কালাৰটো ইমান ধুনীয়া লাগিছে, সেইবিলাক চাওক। ফ্ৰেঞ্চবিন আৰু আলু বনাই আছে আমাৰ নানা কাৰিকৰে দেই। গাঁৱত মানে নামটো নানা কাৰিকৰ বুলি মাতে চবেই, আমিও মাতো একচুৱেলি সঞ্জীৱহে হয়। আপোনালোকে সঞ্জীৱ দাস লিখা ন? ধুনীয়া লাগিছে, সঁচাকৈ ধুনীয়া লাগিছে। ইতিমধ্যে মোৰ মাছখিনি খুব ধুনীয়াকৈ হৈ গ'ল। এতিয়া অকণমান আপোনালোকক দেখুৱাম। এয়া চাওক, ধুনীয়া গোটা গোটা হৈ আছে পিচবিলাক। মানে মোটামুটি 30 মিনিটমান উতলাব লাগে দেই, যিহেতু মাছখিনি ধুনীয়াকৈ সিজিব লাগিব। বিলাহীখিনি গলিব লাগিব। কেইটামান জলকীয়াও দি দিলোঁ। কালাৰটো সলনি হৈ গ'ল। বৰ বিশেষ মানে লৰফৰ কৰি থকা নাই, ভাগি যাব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব, অকণমান শ্বেয়াৰো কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম কালিলৈ। বাই বাই, টাটা।